আজি ট্ৰাইবেল অংগ চাওক, আমি যি অসমৰ কোচ ৰাজবংশীকে ধৰি 6 জনগোষ্ঠী জনজাতিকৰণ মানে দাবী কৰি উত্থাপন কৰি আহিছোঁ। আজি যোৱা আমাৰ 9 তাৰিখে আমাৰ হাজাৰ হাজাৰ যি কোচ ৰাজবংশী ৰাইজ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে। তেনেস্থলত যি আদিত্য ঠাকৰে নামৰ যি চৰকাৰী এজেণ্ট ট্ৰাইবেল সংঘৰ নাম লৈ তেওঁলোকে আমাৰ যি জনজাতিকৰণৰ বিৰোধিতা কৰি আছে। আচলতে তেওঁ যি জনগোষ্ঠীয় বিৰোধী, আমাৰ জাতি বিৰোধী বুলি আমি আখ্যা দিব লাগিব। কাৰণ কিয় তেওঁ ভাতৃঘাতী সংঘাত লগাব বিচাৰিছে। কিন্তু আমি এটা কথাই কৈছোঁ যে আমি অৱস্থানত আমি বিশ্বাস কৰোঁ, আৰু যদি তেওঁ আমাৰ লগত যি ভাতৃঘাতী সংঘাত কৰিব বিচাৰিছে তেতিয়াহ'লে যি আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীটো যোদ্ধা জাতি, আমাৰ বিশ্ব মহাবীৰ চিৰাৰাজ এজন যোদ্ধা আছিল, আমি সেই যোদ্ধা জাতিৰ আমি বংশধৰ, তেতিয়াহ'লে আমি কিন্তু সহ্য আৰু হাত সাৱটি বহি নাথাকিম। যদি কোনোবাই অপেন চেলেঞ্জ কৰে, আমি চেলেঞ্জ কৰিছোঁ, যুদ্ধ কৰিব খুজিলে কিন্তু আমি যুদ্ধ কৰিবলৈ বাধ্য হ'ম। কালি আপোনাৰ সভা হৈছে, তেওঁলোকে আপোনাৰ বৃহৎ সভা অনুষ্ঠিত কৰিছে সোণাপুৰত, আৰু তাত আপোনাৰ বিৰোধিতা কৰিছে। লগতে আপোনাৰ টংকেশ্বৰ ৰাভা, আপোনাৰ স্বায়ত্তশাসিত পৰিষদ তেখেতেও আপোনাৰ বিৰোধিতা কৰিছে গোটেই বিষয়টোৰ ওপৰত। চাওক, টংকেশ্বৰ ৰাভাৰ কথা ক'বলৈ গ'লে তেওঁ যিহেতু তামোলপুৰৰ পৰা আহি তেওঁ আজি ৰাভা কাউন্সিলত তেওঁ চিফ হৈ বহি আছে। তেনেস্থলত যেতিয়া মেজৰিটি মাইনৰিটিৰ কথা আছে, এতিয়া আমি দেখিবলৈ পাইছোঁ যে মেজৰিটিসকল মাইনৰিটিসকলে তেওঁলোকে শাসন কৰি আছে। তেনেস্থলত যেতিয়া আমাৰ জনজাতিকৰণৰ যিটো আমাৰ ৰাজ্যতা আছে, তেওঁলোকে আমাৰ ক্ৰাইটেৰিয়া নাথাকা বুলি কৈছে। তেতিয়া আজিয়ে দুবাৰকৈ অনুমোদন দিছে, অসমৰ কেবিনেটে 5 বাৰ অনুমোদন জনাইছে, NC কমিশ্যনে আমাক স্বীকৃতি প্ৰদান কৰিছে। তেতিয়াহ'লে তেওঁলোকে বাধা দিব লগা কোন? আমি ট্ৰাইবেল সংঘৰ পৰা আমি জনজাতিকৰণ বিচৰা নাই, আমি আদিত্য ঠাকৰেৰ পৰা জনজাতিকৰণ বিচৰা নাই, আমি টংকেশ্বৰ ৰাভাৰ পৰা জনজাতিকৰণ বিচৰা নাই। আমাক জনজাতি প্ৰদান কৰিব ভাৰতৰ সংবিধানৰ গণ্ডিত আমি জনজাতিকৰণ বিচাৰিছোঁ। আৰু তেনেস্থলত আমাৰ আদিত্য ঠাকৰে, আমাৰ টংকেশ্বৰ ৰাভাটো সংবিধানৰ ৰচক নহয়, তেওঁলোকে সংবিধান ৰচনা কৰা নাই। আৰু সংবিধানৰ গণ্ডিৰ ভিতৰত থাকিহে আমি কোচ ৰাজবংশীসকল আৰু 5 জনগোষ্ঠী জনজাতিকৰণ বিচাৰিছোঁ। আমাৰো ইকনমিকেলি আমি ডেভেলপ হ'ব বিচাৰিছোঁ, ছ'চিয়েলি ইকনমিকেলি পলিটিকেলি আমিও ডেভেলপ হ'ব বিচাৰিছোঁ। আজিৰ তাৰিখত জনজাতি কাক দিছে? কোন জনগোষ্ঠীবিলাক জনজাতিক প্ৰদান কৰিছে? যিসকলে ছ'চিয়েলি ইকনমিক আৰু পলিটিকেলি বেকৱাৰ্ড। কিন্তু আজি আদিত্য ঠাকৰে জনজাতিকৰণ ক্ৰাইটেৰিয়া লাভৰ পৰা তেওঁ নিজে ত্যাগ কৰিব লাগে। টংকেশ্বৰ ৰাভা ইকনমিকেলি ছ'চিয়েলি তেওঁলোকে ৱেল ডেভেলপ, তেওঁলোকে নিজৰ জনজাতিকৰণৰ যি ভোগ কৰিছে সেইখন তেওঁলোকে প্ৰত্যাহাৰ কৰক। তেতিয়া অইন জনগোষ্ঠীবিলাকক আমাৰ জনগোষ্ঠীৰ ওপৰত তেওঁলোকে আঙুলি টুৱাওক, আৰু আমাৰ জনগোষ্ঠীৰ ওপৰত আঙুলি টুৱাৰ টংকেশ্বৰ ৰাভা আদিত্য ঠাকৰেৰ মানে কোনো অধিকাৰ নাই বুলি আমি মানে ক'ব বিচাৰিছোঁ। গোপৰ লগত আজি আপোনালোকৰ সভা হৈছে, তেওঁ নিজে উল্লেখ কৰিছে যে আপোনালোকৰ জনজাতিকৰণৰ ওপৰত সমৰ্থন থকা বুলি। হয়, চাওক, আমি টিভিত দেখিবলৈ পাইছিলোঁ যে অতুল বৰা ডাঙৰীয়া তেওঁলোকৰ এখন কাৰ্যনিৰ্বাহী সভাত তেওঁলোকে 6 জনগোষ্ঠীৰ বিষয়টো লৈ তেওঁলোকে সমৰ্থন আগবঢ়াইছে। আজি আমাৰ সন্মানীয় বঙাইগাঁও সমষ্টিৰ বিধায়িকা, আমাৰ বৰপেটা লোকসভা সমষ্টিৰ সাংসদ মাননীয় ফণীভূষণ চৌধুৰী আৰু প্ৰাক্তন MLA ভূপেন ৰায় আমাৰ লগত আমি এখন বৈঠকত মিলিত হৈছোঁ, আৰু তাতে আমি এই গোটেই বিষয়বস্তুটো আলোচনা কৰিছিলোঁ। আৰু তেওঁলোকে আমাক আশ্বাস প্ৰদান কৰিছে যে তেওঁলোকে আমাৰ যি বিধানসভা তেওঁলোকে এই কথাবিলাক উত্থাপন কৰিব, আৰু আমি আশা ৰাখিছোঁ আৰু আমি তেওঁলোকক আহ্বান জনাইছোঁ যাতে জাতিৰ ক্ষেত্ৰত স্বাৰ্থত তেওঁলোকে আমাৰ লগত যি জনজাতিৰ বিষয়টোক আমাৰ সহযোগিতা আগবঢ়াব।